নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক মৰিগাঁও ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল পৰীক্ষাৰ জেনেৰেল মেথমেটিক্সৰ MCQ কেইটা সলভ কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু এনেকুৱা ধৰণৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল পৰীক্ষাৰ কুৱেশ্যনবিলাক পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো প্ৰি ফাইনেল পৰীক্ষাৰ পৰা বহুতো কুৱেশ্যন মেট্ৰিক পৰীক্ষাত আহিব মই জাষ্ট তোমালোকক MCQৰ এনসাৰ কেইটা জনাই দিম তোমালোকে কুৱেশ্যনখিনি চাই ল'বা যদি মই কুৱেশ্যনখিনি কৈ দিও তেন্তে ভিডিঅ'টো বহুত লং হৈ যাব কোৱেশ্চন নম্বৰ 1 ৰ এনসাৰটো হৈছে এটা যুগ্ম সংখ্যা কোৱেশ্চন নম্বৰ 2 হ'ল যদি b এটা অঋণাত্মক অখণ্ড সংখ্যা হয় তেন্তে তলৰ কোনটো 5 ৰ গুণিতক হ'ব আৰু ইয়াৰ এনসাৰটো হৈছে d 10p আৰু 10p + 5 কোৱেশ্চন নম্বৰ 3 ৰ এনসাৰটো হৈছে c কোৱেশ্চন নম্বৰ 4 যদি আলফা আৰু বিটা x² - kx + k ৰ শূন্য হয় k ৰ কি মানৰ বাবে 3α + 2β = 20 ইয়াত এনসাৰ হৈছে a - 16 কোৱেশ্চন নম্বৰ 5 ৰ এনসাৰটো হৈছে b + c = 0 কোৱেশ্চন নম্বৰ 6 ৰ এনসাৰটো হৈছে a = 2 b = 5 আৰু কোৱেশ্চন নম্বৰ 7 ৰ এনসাৰটো হৈছে d ab = 6 কোৱেশ্চন নম্বৰ 8 ৰ এনসাৰটো হৈছে a m = 12 n = 2 আৰু কোৱেশ্চন নম্বৰ 9 চাই লোৱা দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু 5 দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে ইয়াত এনসাৰটো হৈছে c 0 ≤ r > 5 কোৱেশ্চন নম্বৰ 10 ৰ এনসাৰটো হৈছে c 0 আৰু কোৱেশ্চন নম্বৰ 11 ৰ এনসাৰটো হৈছে b 60 ডিগ্ৰী কোৱেশ্চন নম্বৰ 12 ৰ এনসাৰটো হৈছে d - 6 6 কোৱেশ্চন নম্বৰ 13 যদি এটা সমান্তৰ প্ৰগতিৰ nতম পদটো 7n - 4 হয় সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ হ'ব ইয়াত এনসাৰ হৈছে a 7 কোৱেশ্চন নম্বৰ 14 ৰ এনসাৰটো হৈছে b সমদ্বিবাহু আৰু সদৃশ আৰু কোৱেশ্চন নম্বৰ 15 ৰ এনসাৰটো হৈছে b 90 ডিগ্ৰী আৰু কোৱেশ্চন নম্বৰ 16 ৰ এনসাৰটো হৈছে c 13 কোৱেশ্চন নম্বৰ 21 এটা বৃত্তকলা OAB ৰ পৰিধি চিত্ৰত দেখুওৱা হ'ল বৃত্তকলা OAB ৰ পৰিধিৰ মাপ হ'ব ইয়াত এনসাৰ হৈছে c 64/3 cm কোৱেশ্চন নম্বৰ 22 যদি এটা বৃত্তকলা এটাৰ কালি বৃত্তটোৰ কালিৰ 5/18 অংশ হয় তেন্তে বৃত্তকলাটোৰ কোণ হ'ব ইয়াত এনসাৰ হৈছে a 100 ডিগ্ৰী কোৱেশ্চন নম্বৰ 23 ৰ এনসাৰ হৈছে a 2 cm আৰু কোৱেশ্চন নম্বৰ 24 ৰ এনসাৰ হৈছে d 15 কোৱেশ্চন নম্বৰ 25 ৰ এনসাৰ হৈছে b 6 আৰু কোৱেশ্চন নম্বৰ 26 ৰ এনসাৰ হৈছে c 30 কোৱেশ্চন নম্বৰ 27 ৰ এনসাৰ হৈছে c আৰু কোৱেশ্চন নম্বৰ 28 ৰ এনসাৰ হৈছে b এংগল v = p কোৱেশ্চন নম্বৰ 29 30 31 আৰু 32 এই গোটেইকেইটাৰ এনসাৰ b কোৱেশ্চন নম্বৰ 33 34 আৰু 35 এই তিনিওটাৰ এনসাৰ হৈছে c কোৱেশ্চন নম্বৰ 36 ৰ এনসাৰ হৈছে b মাত্ৰ p r আৰু s কোৱেশ্চন নম্বৰ 37 ৰ এনসাৰ হৈছে d মাত্ৰ q আৰু r আৰু কোৱেশ্চন নম্বৰ 38 ৰ এনসাৰ হৈছে a মাত্ৰ p q আৰু r কোৱেশ্চন নম্বৰ 39 ৰ এনসাৰ হৈছে d কোৱেশ্চন নম্বৰ 40 আৰু 41 দুইটাৰ এনসাৰ হৈছে d কোৱেশ্চন নম্বৰ 42 আৰু 43 এই দুইটাৰ এনসাৰ হৈছে a কোৱেশ্চন নম্বৰ 44 আৰু 45 এই দুইটাৰো এনসাৰ a